পঞ্চায়তৰ গৰম বতাহ এতিয়া চৌদিশে বলিছে। বঙাইগাঁৱত উপস্থিত আছোঁ আৰু বঙাইগাঁৱত ইতিমধ্যে অকণমান পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত মোৰ সৈতে কেইবাগৰাকীও ব্যক্তি আছে আৰু তাৰ ভিতৰত আমি কংগ্ৰেছৰ প্ৰতিনিধি আছে, বিজেপিৰ প্ৰতিনিধি আছে, আক্ৰাছুৰ প্ৰতিনিধি আছে আৰু সামগ্ৰিকভাৱে আপোনাৰ বহু কেইগৰাকী লোক আছে, সচেতন লোক আছে। প্ৰথমতে আমি কংগ্ৰেছৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। কংগ্ৰেছৰ মুখপাত্ৰ আছে জ্যোতিৰ্ময় বৈশ্য, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। বঙাইগাঁৱত পঞ্চায়তৰ বৰ্তমান নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু বিজেপিয়ে অভিযোগ কৰিছে যে আপোনালোকে প্ৰাৰ্থীয়ে বিচাৰি পোৱা নাই, এই ধৰণৰ অৱস্থা হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে। কি ক'ব, কেনেকুৱা পঞ্চায়ত নিৰ্বাচন আপোনালোকৰ বাবে কেনেকুৱা যাব, কি দেখিছে? চাওক, প্ৰাৰ্থী বিচাৰি পোৱা নোপোৱাটো ক্ৰনলজিটো চাব লাগিব। মুখ্যমন্ত্ৰীৰ কথা সদায় চেঞ্জ হৈ আছে। পুলিচ প্ৰশাসনক যেনেকৈ ব্যৱহাৰ কৰি পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণিটো পাৰ কৰিব খুজিছে, গৌৰৱ গগৈৰ প্ৰসংগ আনি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে, তাৰ সমান্তৰালকৈ বঙাইগাঁৱত মিত্ৰজোঁটৰ ইলেকশ্যন খেলি আছে AGP বিজেপিয়ে। কিন্তু আপুনি যেতিয়া গাঁৱৰ ভিতৰত সোমাব, তেতিয়া AGP আৰু বিজেপিৰ এই মিত্ৰতাৰ মেইন যিখিনি পাৰ্থক্য, সেইটো মানুহে এতিয়া উবাচ বকিছে। মানুহে কৈছে যে এয়া কেনেধৰণৰ মিত্ৰতা, এয়া মিত্ৰতাৰ নামত এটা ভেকো ভাওনা। AGP বিজেপিৰ কোনো গঠনমূলক কামৰ কাৰণে মিত্ৰতা হোৱা নাই। আৰু পলিটিক্সত সকলো সময়তে মেথছে কাম নকৰে, কেমেষ্ট্ৰিও কাম কৰে। ফণীভূষণ চৌধুৰীয়ে প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছক লৈ যিখিনি বকাবাজ্য কৰিছিল, এতিয়া দেখিছে লাহে লাহে তেওঁৰ কথা বাৰ্তাৰ অংগী ভংগী কমি আহিছে। আপোনালোকক কৈছোঁ, নাভাবা নিচিন্তা ৰিজাল্ট আহিব, নাভাবা নিচিন্তা ZPC কংগ্ৰেছে জিকিব, নাভাবা নিচিন্তা পঞ্চায়ত কংগ্ৰেছে জিকিব আৰু শেষত গৈ জিলা পৰিষদত কংগ্ৰেছৰ দখলত আহিব। এয়া এক নিশ্চিত মানুহৰ মানসিকতাৰ পৰা প্ৰকাশ পাইছে। কাৰণ AGPয়ে যোনটো মিত্ৰতা শৈলীৰ কথা কৈছিলে আৰু বিজেপিয়ে যোনটো মিত্ৰতা শৈলীৰ কথা কৈছে, তাৰ মাজত ডাঙৰ তফাত। কাৰণ এই মিত্ৰতাৰ মাজত কোনো ধৰণৰ জনসাধাৰণৰ উন্নতিৰ কথা নাই, ইয়াতে ক্ষমতাৰ শোকৰ কথা আছে। ক'ত কেণ্ডিডেট কোনজন AGPৰ কোনজন বিজেপিৰ, কাৰণ পঞ্চায়ত পৰ্যায়ত তৃণমূল পৰ্যায়ত আপোনালোকে দেখিছে যে এইবাৰ কোনো দলৰ কথা নাই। গতিকে যাৰে তাৰে কেণ্ডিডেটক তেওঁলোকে যায় নিজৰ নিজৰ কেণ্ডিডেট বুলি তেওঁলোকে ক'ব খোজে। বঙাইগাঁৱত বিজেপি আৰু অগপৰ আভ্যন্তৰীণ কাৰ্য চলি আছে নেকি? আভ্যন্তৰীণ কাজিয়া একদম পৰিস্ফুট। আপুনি গাঁও অঞ্চলত গ'লে মানুহক সুধিলে এয়া কথা পৰিস্ফুট হৈ পৰে। মানুহে এতিয়া ভেকো ভাওনাটো দেখি বেয়া পাইছে, মানুহে কষ্ট পাইছে যে সাধাৰণ অৰুণোদয়ৰ কথা কৈ কৈ আমাৰ অৰুণোদয় কাটি দিয়াৰ নামত যি ধৰণৰ ব্লেকমেইলিঙৰ ৰাজনীতি চলিছে, সেই ৰাজনীতিত মানুহ থাকিব বিচৰা নাই। সেইকাৰণে পঞ্চায়তত কংগ্ৰেছকে মানুহে ঘূৰাই আনিব খুজিছে, যাতে মনৰেগাৰ দৰে আঁচনিৰ সঠিক ৰূপায়ণ হ'ব পাৰে। এয়া কংগ্ৰেছৰ দাবী, কংগ্ৰেছক বিচাৰিছে। অকণমান বিজেপি যুৱ মৰ্চাৰ প্ৰতিনিধি আছে, বিজেপি যুৱ মৰ্চাৰ সভাপতি আছে মোৰ সৈতে, কিন্তু তাৰ পূৰ্বে আক্ৰাছুৰ সভাপতিক আমি আছে আমাৰ লগত, বলোৰাম বৰ্মন আছে মোৰ সৈতে। আপোনাক স্বাগতম জনাইছোঁ আৰু আমি বিজেপিৰ প্ৰতিক্ৰিয়া জানিম। পঞ্চায়ত নিৰ্বাচন আহি আছে, আক্ৰাছুৰ দীৰ্ঘদিনীয়া দাবী কিছুমান আছে। পঞ্চায়ত নিৰ্বাচন কি ধৰণে দেখিছে বা আপোনালোকে এতিয়া কি দেখিছে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত, আপোনালোকৰ বিচাৰধাৰা কেনেকুৱা? চাওক, প্ৰথম কথা হৈছে, আপুনি যদি বঙাইগাঁৱৰ কথা কয় তেতিয়াহ'লে বঙাইগাঁৱৰ কথাটো অলপ সুকীয়া। বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ, অসমৰ প্ৰতিটো প্ৰান্তৰ কোচ ৰাজবংশী সমাজে যিহেতু পঞ্চায়ত ইলেকশ্যনত কোনো দলক প্ৰাধান্য দি কাম কৰিব নালাগে। নিজৰ নিজৰ অঞ্চলত ভাল যিটো কেণ্ডিডেট হয়, সেই কেণ্ডিডেটক ভোট দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে এটা কথা বিজেপিক আমি এটা কথা আপোনাৰ জৰিয়তে বৰ্তমানো মনত পেলাই দিব বিচাৰিছোঁ, কাৰণ আপোনালোকৰ যিটো প্ৰতিশ্ৰুতি কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ কৰা, 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যিখিনি দাবী, সেই মূল দাবীখিনি বাস্তৱ ৰূপ দিয়াৰ কাৰণে আপোনালোকে আগবাঢ়ক। আৰু নহ'লে বিধানসভা ইলেকশ্যনত কিন্তু তাৰ পৰিৱেশটো কি হয় আপোনালোকে নিজে সমাজত গ'লে আপুনি গম পাব। লগতে এটা কথা ক'ব বিচাৰোঁ, বৰ্তমান অসমত আজি বিজেপিৰ যিসকল নেতৃত্ব আছে, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজনে আজি ইমান দমফালি মাৰি কথা কিয় ক'ব পাৰিছে? ইয়াত ক'ব পৰাৰ কাৰণটো হ'ল কি, বৰ্তমান অসমত বিৰোধীৰ শক্তি একেবাৰে নাই বুলিয়ে ক'ব পাৰি। কাৰণ যিকেইটা দল আছে, দলৰ মাজতো ইমান ভাগ বিতৰতা, এটাৰ পিছত এটা কথা কোৱাৰ পিছত আজি আমাৰ সমাজখন একেবাৰে বিচলিত হোৱাৰ এটা পথত আহি পৰিছে। যাৰ কাৰণে মই আহ্বান কৰিব বিচাৰিছোঁ, সুস্থ এখন ৰাজ্য চলিব লাগিলে, গণতন্ত্ৰ সুস্থ হিচাপত ৰাখিব লাগিলে বিৰোধী পক্ষ ষ্ট্ৰং হোৱাটো প্ৰয়োজন। কাৰণ যি ধৰণৰ ভূমিকা অসমত দেখিব পৰা যায়, এই ধৰণৰ ভূমিকা যদি পৰৱৰ্তী পৰ্যায়লৈকে চলি থাকে, তেতিয়াহ'লে কিন্তু অসমত
শংকাবোধ কৰা এটা পৰিৱেশ কিন্তু আহিব পাৰে সেইকাৰণে আহ্বান জনাব বিচাৰিছোঁ আৰু লগতে যিহেতু পঞ্চায়ত ইলেকশ্যনত কোনটো দলক ছাপোৰ্ট কৰা নকৰা এইবোৰ কথা নাহে পঞ্চায়ত ইলেকশ্যন যিহেতু গাঁও পৰ্যায়তো হ'ব গাঁৱৰ যিসকল ছেমি ফাইনেল বুলি কোৱা হয় নাই ছেমি ফাইনেল ফাইনেল কথাটো ৰাজনৈতিক দলতহে আহে আমাৰ ক্ষেত্ৰত এইটো নাহে আমি তেনেকৈ বিচাৰ বিবেচনা নকৰোঁ নিজৰ সমাজখন নিজে ঠিক কৰাৰ কাৰণত পঞ্চায়তৰ যি মেম্বাৰৰ পৰ্যন্ত যি ইলেকশ্যন হ'ব তাতে যোগ্য ব্যক্তিজনক ভোট দিয়া কাৰণত আৰু যাতে সেই ঘৰৰ যিটো সমস্যা সেই সমস্যা পঞ্চায়ত লেভেলত অনাৰ কাৰণত যোগ্য ব্যক্তিক আমি ভোট দিয়াৰ কাৰণত আমি আহ্বান জনাইছোঁ এয়া আছিলে বলৰাম বৰ্মন আক্ৰাছৰ সভাপতি মোৰ সৈতে বিজেপি যুৱ মৰ্চাৰ বঙাইগাঁও জিলাৰ সভাপতি আছে সঞ্জয় আছে মোৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ কংগ্ৰেছে ইতিমধ্যে অভিযোগ এই কিছু সময় পূৰ্বে অভিযোগ কৰিছে যে আপোনালোকৰ অগপৰ লগত আপোনালোকৰ মিত্ৰতা নহয় বঙাইগাঁৱত যুদ্ধ চলি আছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু আপোনাৰ ভয় ভাবুকিৰে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ অভিযোগ এটা আনিছে কংগ্ৰেছে কি ক'ব আপুনি নাই এয়া সম্পূৰ্ণ মিছা কাৰণ কংগ্ৰেছৰ এতিয়া কোনো ইছ্যু নাই তেওঁলোকৰ চাওক আজি কেন্দ্ৰত যেনেকৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে ভাৰতখনত বিশ্বৰ বুকুত মানে উজ্বলাই তোলাৰ কাৰণে কাম কৰি আছে প্ৰতিটো ডেভেলপৰ কাৰণে কাম কৰিছে ভাৰতখনক ঠিক তেনেকৈ আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতে দিন ৰাত একাকাৰ কৰি অসমখনৰ কাম কৰি আছে সমাজৰ কাৰণে কাম কৰি আছে তেওঁ সদায় এটা কথা কয় চাওক ভাৰতৰ যি উন্নত 5খন ৰাজ্য আছে এই ৰাজ্যসমূহৰ ভিতৰত অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আমি টিভি বাতৰি দেখা পাওঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতি 12টালৈকে কাম কৰে তেওঁ দিন ৰাত একাকাৰ কৰি কাম কৰে চাওক আজি অসমবাসী বা আমাৰ বঙাইগাঁওবাসী ৰাইজ সজাগ সচেতন চৰকাৰে কি কৰি আছে কি কৰা নাই সকলোখিনি ৰাইজে গম পাই আছে চাওক আজি যি ভ্ৰষ্টাচাৰ মুক্ত বা দুৰ্নীতিমুক্ত আজি আপোনালোকে দেখিবলৈ পাইছে যে কংগ্ৰেছৰ দিনত যিটো দুৰ্নীতি হৈছিল সৰু পিয়ন বা চকীদাৰ চাকৰি এটাৰ কাৰণে মানুহে 5 লাখ 6 লাখ টকা ঘোচ দিব লাগিছিল আজি সম্পূৰ্ণ তাৰ বিপৰীত মানে আজি চৰকাৰখনে নৱপ্ৰজন্ম যিবিলাক আছে আমাৰ নৱপ্ৰজন্মই এটা সপোনৰ বাট দেখিবলৈ আৰম্ভ কৰিছে আৰু কংগ্ৰেছৰ দিনত যুৱ প্ৰজন্মই সপোনে এৰি দিছিল এটা সাধাৰণ চাকৰিৰ কাৰণে তেওঁলোকে 10-5 লাখ টকা ঘোচ দিব লাগিছিল মানে এখন চাকৰি তেওঁলোকে বজাৰ খুলি দিছিল এতিয়া নৱপ্ৰজন্ম অসমৰ ৰাইজ সজাগ সচেতন চৰকাৰে কি কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ যি মুখেৰে কয় সেই কাম কৰি দেখুৱায় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনাৰ এতিয়া কংগ্ৰেছে যে অভিযোগ কৰিছে অগপ আৰু বিজেপিৰ মিত্ৰতা নহয় আভ্যন্তৰীণ কাজিয়া হৈ আছে এই কথাটো আপুনি কি ধৰণে নিশ্চিত কৰিছে নাই এইটো কোনো কাজিয়া হোৱা নাই চাওক আমাৰ বঙাইগাঁৱত AJPয়ে 3টা সিটত খেলি আছে বিজেপি এটা আৰু আমাৰ অভয়পুৰী সমষ্টিত আমি বিজেপিয়ে 3টাত খেলিছোঁ তাতে এটা আমি মিটিংবিলাক একেলগে কৰি আছোঁ সম্পূৰ্ণ আমাৰ মিলাপ্ৰীতি আছে আমাৰ যিটো জিলা পৰিষদ আৰু কাউন্সিলৰ যি আমাৰ জোটবন্ধন আমাৰ মিত্ৰজোঁট আমি ধুনীয়াকৈ কাম কৰি আছোঁ আৰু বঙাইবাসী ৰাইজে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বঙাইগাঁওবাসী ৰাইজৰ কাৰণে যিমান কৰিছে আজি ভাৰত স্বাধীন হোৱা আজি যিমান দিন হ'ল মানে তাৰ বেছিভাগ সময়ে কংগ্ৰেছে শাসন কৰিছে তেওঁলোকে বঙাইগাঁৱৰ কাৰণে কি কৰিছে আজি বঙাইগাঁৱৰ কাৰণে আমি যোৱা বেলিকা আমি যি কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া আমি এখন মেডিকেল কলেজৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল আমাক ইউনিভাৰ্চিটিৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল আন্দোলন কৰিও আমি পোৱা নাছিলোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি বঙাইগাঁওখনক সকলো ফালৰ পৰা ডেভেলপৰ আজি মেডিকেল কলেজ বঙাইগাঁৱত হৈ আছে আজি বঙাইগাঁৱত ছাত্ৰ ছাত্ৰীসকলে মেধাসম্পন্ন যুৱকসকলে আজি বঙাইগাঁৱত মেডিকেল পঢ়িব পাৰিব আজি যদি কোনোবা ছাত্ৰ ছাত্ৰী ভালকৈ পঢ়া শুনা কৰে তেওঁ আৰ্থিকভাৱে বহু এনেকুৱা সমাজত যুৱক যুৱতী আছে যিসকলে নেকি টকাৰ অভাৱত মানে তেওঁৰ সপোনবোৰ পূৰণ নহয় মানে গুৱাহাটীত যাই পঢ়া শুনা কৰিব নোৱাৰে ইউনিভাৰ্চিটি বা কোকৰাঝাৰত যাই কৰিব নোৱাৰে কাৰণ কোকৰাঝাৰ বা গুৱাহাটীত যদি আমি পঢ়িব লগা হয় তাতে এটা খৰচ আছে কিন্তু গাঁৱৰ সাধাৰণ ৰাইজ যিখিনি মেধাসম্পন্ন বহুত এনেকুৱা পৰিয়ালৰ যুৱক যুৱতী আছে যিসকলে নেকি টকাৰ অভাৱত বা আৰ্থিক অভাৱৰ কাৰণে গুৱাহাটীত থাকি পঢ়া শুনা কৰাৰ সম্ভৱ নহয় আৰু সপোন হৈ থাকে আৰু সেই সপোন বাস্তৱ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বঙাইগাঁৱত মেডিকেল কলেজ দিছে বঙাইগাঁৱত ইঞ্জিনিয়াৰিং কলেজ দিছে বঙাইগাঁৱত আজি যাতে আমাৰ যুৱক যুৱতীখিনিয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে তাৰ কাৰণে ইউনিভাৰ্চিটি দিছে এতিয়া কথা হ'ল বঙাইগাঁওবাসী ৰাইজে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ যিকেইখন জিলা পৰিষদ আছে আমি AJP বিজেপি মিত্ৰজোঁটৰ এইখিনি আমি তেওঁক উপহাৰ হিচাপে দিব বঙাইগাঁওবাসী ৰাইজে আপুনি কি দেখিছে হয় বঙাইগাঁও বুলি নহয় আমাৰ বিৰোধী বোলা বস্তুটো আমাৰ অসমত নাই আৰু ৰাইজে গম পায় আৰু আমাৰ কিছুমান ঠাইত কংগ্ৰেছে কেণ্ডিডেট দিব পৰা নাই দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে ভাল
চিন্তা কৰক এই দলটোৱে কেণ্ডিডেট বিচাৰি নাপায়, ৰাইজে জানে, ৰাইজে গম পায় এইটো দলৰ পৰা আমি খেলিলে ৰাইজে আমাক ভোট নিদিয়ে, এইকাৰণে কেণ্ডিডেট ইহঁতে বিচাৰি পোৱা নাই। আৰু আমি বঙাইগাঁৱত যিকেইখন আমাৰ মিত্ৰ দলৰ আছে আমি সকলোকে জিকিম আৰু আমি জিকি আছোঁ, জিকিমেই। এয়া আছিলে বঙাইগাঁৱৰ পৰা আমি বাৰ্তা দি গৈছোঁ আৰু পঞ্চায়ত যিহেতু নিৰ্বাচন আপোনাৰ সন্মুখত আৰু এই ধৰণে বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে যে শাসক বিৰোধীৰ তেখেতসকলৰ বাকযুদ্ধ বৰ্তমান সকলোতে বিৰাজমান, সভা সমিতিসমূহ চলি আছে আৰু নিৰ্বাচন অহাৰ লগে লগে আপোনাৰ প্ৰতিটো প্ৰান্ততে এতিয়া নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা হওক বা বিভিন্ন আপোনাৰ তেখেতসকলৰ যি আলোচনা পৰ্যালোচনা এইবিলাক চলি আছে আৰু তাৰ সমান্তৰালকৈ আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ বঙাইগাঁৱতো এতিয়া কিন্তু পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই এতিয়া গৰম বতাহ দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।